নমস্কাৰ আপোনালোকে চাই আছে ডিভাইড 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা ছাত্ৰ ছাত্ৰীৰ লগতে মহিলাসকলৰ লগতে ৰাজ্যবাসীৰ বাবে পাঁচটাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাম কি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে পাঁচটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত লাভ কৰিব সুখবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিছে কেইবাটাও আৰু ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে কেৱল মহিলাই নহয় ছাত্ৰ ছাত্ৰীৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ থকা মহিলাৰ বাবে এই ডাঙৰ খবৰ আমি জনাই আছো এটা ডাঙৰ খবৰ এনঅচি দিয়া হ'ব মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাক 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব এনঅচি আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত লাভ কৰিব এই এনঅচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভ যোগে এই ডাঙৰ ঘোষণা কৰিছে আৰু লগতে বান পীড়িতকো সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন পোৱা শিক্ষাৰ্থীকো দিছে ভাল খবৰ বান সাহায্য পীড়িতকো সাহায্য দিয়াৰ কথা ঘোষণা লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে ডিস্টিংশন পাই উত্তীৰ্ণ হৈছিল সেইসকল শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আনহাতে নৱম শ্ৰেণীত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সাইকেল দিয়াৰ কথা ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ কথা ঘোষণা কৰিছে আৰু এই সকলোখিনি সুবিধা বা এই সকলোখিনি লাভ 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত লাভ কৰিব ৰাজ্যবাসীৰ যিসকল আচলতে মাইক্ৰ ফাইনেন্সৰ ঋণ থকা যিসকল মহিলা আছে তেওঁলোকে এই সুবিধা লাভ কৰিব এনঅচি লাভ কৰিব আনহাতে ছাত্ৰ ছাত্ৰীসকলক ভাল খবৰ দিছে বান পীড়িতক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত পাঁচটাকৈ ভাল খবৰ মুখ্যমন্ত্ৰী গৰাকীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো ফেসবুক লাইভ যোগে নিখা মুখ্যমন্ত্ৰীয়ে পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে 10 পৰা 20ৰ ভিতৰত লাভ কৰিব এই সুখবৰ আৰু ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ থকা মহিলাৰ বাবে এটা আছে ভাল খবৰ আমি প্ৰথমে মহিলাসকলৰ বাবে ডাঙৰ খবৰটো জনাইছো যিসকল মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ আছে তেওঁলোকক এনঅচি দিয়া হ'ব আৰু 50,000 টকালৈকে ঋণ লোৱা মহিলাক এনঅচি দিব 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত তাৰ পাছতে আহিব বান পীড়িতকো সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে যিসকলে আচলতে বানাক্ৰান্তসকলক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন পাই মানে শিক্ষাৰ্থীৰে যিসকলে উত্তীৰ্ণ হৈছিল তেওঁলোকক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো এটা খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ মাজত সাইকেল বিতৰণ কৰা হ'ব আনহাতে উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি আৰু 10 পৰা 20 ডিসেম্বৰৰ ভিতৰত এই সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ লগত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা সেই বৃহৎ ঘোষণাটো বা সেই মন্তব্যটো আমাৰ লগত আছে আমি আপোনালোকক সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি
নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি ন' অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। অসমত অহা কেইটামান দিনত